নমস্কাৰ ছাৰবাদীসকল আমাৰ ইউটিউব চেনেল প্ৰগতিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম হোম ট্ৰেড চাইলিবাছৰ সন্নিৱিষ্ট চতুৰ্ভুজৰ কেইটামান ভাগ। চতুৰ্ভুজ বুলি ক'লে সাধাৰণতে চাৰিটা বিন্দু য'ত তিনিটা বিন্দু একেৰেখীয়া নহয় আৰু সিহঁতৰ এটা ছেদবিন্দুৰ বাহিৰে উমৈহতীয়া কোনো ধৰণৰ বিন্দু নাথাকে। তেনেদৰে আমি যেতিয়া চাৰিটা বাহুৰ লগ লগাই দিম তেতিয়া চতুৰ্ভুজ গঠন হয় আৰু চতুৰ্ভুজৰ চাৰিটা কোণৰ মাপৰ সমষ্টি 360 ডিগ্ৰী হয়, মনত ৰাখিব। তাৰ ভিতৰত প্ৰথমটো চতুৰ্ভুজ পৰিম আমি সামান্তৰিকটো আমি কি এইটো জানো আহক। সামান্তৰিক হৈছে দুযোৰ বিপৰীত বাহু সমান্তৰাল হোৱা চতুৰ্ভুজক সামান্তৰিক বোলে। যিবিলাক চতুৰ্ভুজৰ দুযোৰ বিপৰীত বাহু সমান সেইবোৰ চতুৰ্ভুজক সামান্তৰিক বুলি কোৱা হয়। গতিকে আমি এইটো এ বি চি ডি এটা সামান্তৰিক বুলি যদি ধৰোঁ তেতিয়াহ'লে ইয়াৰ বিপৰীত বাহুবোৰ সমান হ'ব লাগিব। এইটোৰ বিপৰীত বাহু এইটোৰ সমান হ'ব লাগিব, এইটোৰ বিপৰীত বাহু এইটোৰ সৈতে সমান হ'ব লাগিব, তেতিয়া এইটোক আমি সামান্তৰিক বুলি ক'ম। এতিয়া মনত ৰাখিব যে সামান্তৰিকৰ কালি যদি ওলোৱা হয়, এইটো যিহেতু এটুক আমি বেজ বুলি ধৰোঁ বা ভূমি বুলি ধৰোঁ। এইটো বেজ বা ভূমি, ইয়াক আমি স্মল বি আখৰেৰে বুজাওঁ। আকৌ আমি কোনো বস্তুৰ কালি বুজাবলৈ হ'লে দিগ ইনটু প্ৰস্থ বুলি ধৰা হয়। গতিকে দিগটো আমি বি পাইছোঁ, কিন্তু প্ৰস্থটোৰ ক্ষেত্ৰত হেলনীয়াভাৱে আছে কাৰণে আমি এইটোৰ প্ৰস্থটো এনেকৈ ধৰিব নোৱাৰিম। আমি কি কৰিব লাগিব, উন্নতি ওলাই ল'ব লাগিব। গতিকে আমি এনেকৈ যদি ইয়াৰ ওপৰত পাৰপেণ্ডিকুলাৰ টানি দিওঁ তেতিয়া এনেকুৱা হৈ যাব। আমি যদি এনেকৈ টানি দিওঁ আৰু এইটোক আমি এইচ বুলি ধৰোঁ, গতিকে সামান্তৰিকৰ কালি হ'ব এইচ বা উচ্চতা। এইটো উচ্চতা, গতিকে সামান্তৰিকৰ কালি হ'ব ভূমি ইনটু উচ্চতা। ভূমি ইনটু উচ্চতা, তাৰ মানে ভূমি কিমান আছে, ভূমি আছে বি আৰু উচ্চতা কিমান এইচ। এইটো হৈছে সামান্তৰিকৰ কালি, মনত ৰাখিব পৰীক্ষাত দিয়ে। সামান্তৰিকৰ কালি হৈছে ভূমি ইনটু উচ্চতা। পিছত আছে পৰিসীমা। পৰিসীমা বুলি ক'লে আমাৰ চাৰিটা বাহুৰ যোগফলটোকে পৰিসীমা বুলি কোৱা হয়। গতিকে যদি এইটো দিগ ধৰা হয় আৰু এইটো যদি প্ৰস্থ ধৰা হয় তেতিয়া এইটো হৈছে এল। গতিকে এইটো এল হ'লে এইটো এল হ'ব, কাৰণ সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান্তৰাল আৰু সমান হয়, মনত ৰাখিব। সমান্তৰাল হয় আৰু সমান হয়, গতিকে এইটো এল হ'লে এইটো এল হ'ব। এইটো যদি বি হয় তেতিয়াহ'লে এইটো বি হ'ব। গতিকে সামান্তৰিকৰ পৰিসীমাটো কি হ'ব, এল কিমানটা আছে, এটা আৰু এটা কিমানটা 2l, আৰু বি এটা আৰু এটা কিমানটা দুটা, 2l প্লাছ 2b, 2l প্লাছ 2b। তাৰ মানে কি, ইয়াৰ পৰা যদি 2 কমন লওঁ তেতিয়া কি হ'ব, l প্লাছ b। এইটো হ'ব সামান্তৰিকৰ পৰিসীমা। এইটো সামান্তৰিকৰ পৰিসীমা 2l প্লাছ b আৰু সামান্তৰিকৰ কালি b ইনটু এইচ, ভূমি ইনটু উচ্চতা। উচ্চতাটো এনেকৈ পাৰপেণ্ডিকুলাৰ টানি বনোৱা হয়, বিকজ এইটো প্ৰস্থ হৈছে হেলনীয়াভাৱে, গতিকে আমি ইয়াৰ কালি ওলাব নোৱাৰিম। এনেকৈ আমি এইচ উলিয়াই তেতিয়া আমি কালি ওলাই দিব পাৰিম, সামান্তৰিকৰ কালি ভূমি ইনটু উচ্চতা। এইটোৰ বিষয়ে আৰু বহুত ক'বলগীয়া আছিলে, কিন্তু সময় কম বাবে আমি জানিবলগীয়া কথাখিনিহে পঢ়ি গৈছোঁ। পিছত আছে ট্ৰেপিজিয়াম। পিছত আমি পঢ়িম ট্ৰেপিজিয়াম। আহক আমি ট্ৰেপিজিয়াম পঢ়োঁ। আৰু এটা কথা মনত ৰাখিব, সামান্তৰিকৰ বিপৰীত কোণবিলাকো সমান হয়। গতিকে এইটোৰ বিপৰীত কোণ হ'ল এইটো সমান, এইটোৰ বিপৰীত কোণ হ'ল এইটো সমান। এইটো আছিল সামান্তৰিক। পিছত আমি পঢ়িম ট্ৰেপিজিয়াম। ট্ৰেপিজিয়ামটো পঢ়িম। ট্ৰেপিজিয়াম হৈছে এযোৰ সমান্তৰাল বাহু থকা চতুৰ্ভুজক ট্ৰেপিজিয়াম বোলে। ট্ৰেপিজিয়াম এটা চতুৰ্ভুজ হয়, ইয়াৰ এযোৰ সমান্তৰাল বাহু থাকে। ট্ৰেপিজিয়ামৰ এযোৰহে সমান্তৰাল বাহু থাকে, কিন্তু সামান্তৰিকৰ দুযোৰ সমান্তৰাল বাহু থাকে। গতিকে আমি এইটো যদি এটা ট্ৰেপিজিয়াম লওঁ, এ বি চি ডি এটা ট্ৰেপিজিয়াম, গতিকে তাৰ একযোৰ বাহু সমান্তৰাল। গতিকে দেখাত এইটো বাহুৰ সমান্তৰাল যেন লাগি আছে, বিকজ এই দুটা যদি আমি চিধা এনেকৈ দিওঁ বা এনেকৈ দিওঁ কেতিয়াও সিহঁতে কটাকটি নকৰে। কিন্তু এইটো বাহুৰ সমান্তৰাল নহয়, বিকজ আমি যদি এনেকৈ উঠাই যাওঁ তেতিয়া এটা বিন্দুত হয়তো সিহঁতে ইণ্টাৰচেক্ট কৰিব। গতিকে এইটো বাহুৰ সমান্তৰাল নহয়, কিন্তু এইটো বাহুৰ সমান্তৰাল। গতিকে এযোৰ যদি সমান্তৰাল হয় তেতিয়া সেইটোক আমি কি বুলি ক'ব পাৰিম, ট্ৰেপিজিয়াম বুলি ক'ব পাৰিম। গতিকে এইটো এটা ট্ৰেপিজিয়াম হয়, ইটছ এ ট্ৰেপিজিয়াম। গতিকে আমি মনত ৰাখিব এযোৰ সমান্তৰাল বাহু থকা চতুৰ্ভুজকে আমি ট্ৰেপিজিয়াম বুলি কওঁ। গতিকে ট্ৰেপিজিয়ামৰ বাহুবিলাক সমান্তৰাল, এযোৰ বিপৰীত বাহু সমান্তৰাল, কিন্তু সিহঁত সমান নহয়। গতিকে আমি যদি এইটো ভূমি বুলি ধৰোঁ বি আৰু এইটো প্ৰস্থ বুলি ধৰোঁ, গতিকে এইটোক যদি আমি এল দি বুজাওঁ, গতিকে এইটোৰ সমান নহয়। গতিকে এইটো L1 হ'লে এইটো L2, এইটো B1 হ'লে এইটো B2, বিকজ এইবিলাক সমান নহয়। বাহুবিলাক সমান্তৰালহে কিন্তু সমান নহয়। গতিকে আমি যদি
ট্ৰেপিজিয়ামৰ কালি ওলাও তে ট্ৰেপিজিয়ামৰ কালি ওলাবলৈ হ'লে আমি ইয়াৰ ওপৰত লম্ব টানি দিম আমি এনেকৈ যদি লম্ব টানো তেতিয়া আমি এইটোক এইচ দি বুজাম এইচ গতিকে ট্ৰেপিজিয়ামৰ কালি হ'ব হাফ ইনটু এই সমান্তৰাল বাহু দুটাৰৰ সমষ্টি দুডালৰ সমষ্টি ইনটু এই বাহু দুটাৰ মাজৰ দূৰত্ব আমি কেনেকৈ লৈছো এইচ কিন্তু এটো হেলুনিয়া বাহু বাবে এটো এইচ নহয় এটো আমি এল দি বুজাইছো কিন্তু বাহু দুটাৰ এক্স্যাক্টলি মেজারমেন্ট ওলাবলৈ হলে এই দুটাৰ ওপৰত যদি লম্ব টানি দিও তেতিয়া এটো হৈ যাব এইচ এপিনো এটো যদি আমি এনেকৈ টানি দিও তেতিয়া এটো আমি ইয়াতো এটা এইচ পাম আৰু এই এইচ আৰু এই এইচ সমান হ'ব উচ্চতা বিকজ ইহত সমান্তৰাল মাজৰ দূৰত্ব সমান্তৰাল বাহুৰ মাজৰ দূৰত্ববিলাক সমানই হয় গতিকে এটোক আমি এইচ দি বুজাম গতিকে কি হ'ব সমান্তৰাল বাহু দুডালৰ সমষ্টি যোগ ইনটু উচ্চতা মানে সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব গতিকে উচ্চতা গতিকে হাফ সমান্তৰাল বাহু দুডালৰ সমষ্টি এটো b1 বুলি ধৰিছো আৰু এটো b2 বুলি ধৰিছো গতিকে কি হ'ব b1 প্লাস b2 ইনটু উচ্চতা মানে কি হেৰ বুজাই এইচৰ দ্বাৰা বুজোৱা হয় গতিকে এইটো হৈছে ট্ৰেপিজিয়ামৰ কালি আৰু পৰিসীমা বুলি ক'লে যেহেতু হিয়তৰ কোনোটো বাহু সমান নহয় গতিকে সব কেটা যোগ কৰি দিম কি হ'ব b1 প্লাস l1 প্লাস b2 প্লাস l2 পৰিসীমা বুলি ক'লে সব কেটা বাহুৰ যোগফল গতিকে এইটো হ'ব তাৰ পৰিসীমা আৰু এইটো হ'ব কালি এতিয়া আমি পঢ়িম আয়ত বুলি ক'লে আয়ত এটা সমান্তৰিক আৰু যাৰ প্ৰতিটো কোণে 90 ডিগ্ৰী খুব ভালকে ধ্যান দিব আয়ত এটা কি হয় সমান্তৰিক আৰু প্ৰতিটো কোণে কি হ'ব লাগিব 90 ডিগ্ৰী এতিয়া ইয়াত সমান্তৰিক বুলি কৈছে সমান্তৰিক মানে কি ইয়াৰ দুজোৰ বাহু সমান্তৰাল হ'ব লাগিব আকৌ আয়ত হ'বলৈ কন্ডিশনটো হ'ল প্ৰতিটো কোণে কি হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব গতিকে এ বি সি ডি এটা যদি মই আয়ত আকো গতিকে প্ৰতিটো কোণে কিমান ডিগ্ৰী হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব আকৌ কি কৈছে আয়ত এটা কি সমান্তৰিক হয় সমান্তৰিক হ'বলৈ হলে বিপৰীত বাহুবিলাক কি হ'ব লাগিব সমান হ'ব লাগিব এটো বাহু সমান আৰু সমান্তৰাল হ'ব লাগিব এতিয়া এ বি সি ডি এটা যদি আয়ত হয় গতিকে ইয়াৰ বিপৰীত বাহুবিলাক সমান্তৰাল এ বি সমান্তৰাল ডি সি আকৌ এ ডি সমান্তৰাল কাৰ বি সি আকৌ প্ৰতিটো কোণে কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব এংগল এ এংগল বি এংগল সি এংগল ডি ইজ ইকুৱেল টু 90 ডিগ্ৰী হ'ব লাগিব এটো হৈছে আয়ত তাৰ মানে কথাটো হ'ল আটাইবোৰ আয়তে সকলো ধৰণৰ আয়ত এটা সমান্তৰিক হয় কিন্তু সমান্তৰিক এটা আয়ত নহয় এটোৰ কাৰণেই নহয় কাৰণ সমান্তৰিকৰ কোণবিলাক 90 ডিগ্ৰী নাথাকে আয়ত হ'বলৈ হলে কোণবিলাক 90 ডিগ্ৰী হ'ব লাগিব কিন্তু আয়ত এটা সমান্তৰিক এটোৰ কাৰণে হয় কাৰণ আয়তৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল গতিকে এটো আছিল আয়ত গতিকে আয়তৰ কালি যদি আমি কও তেতিয়া আয়তৰ কালি দিক ইনটু প্ৰস্থ গতিকে দিক এটো আমি যদি প্ৰস্থ বুলি ধৰো বি আৰু এটুক যদি আমি এল বুলি ধৰো দিক গতিকে কালি হ'ব দিক ইনটু প্ৰস্থ দিক ইনটু প্ৰস্থ তে দিক বুলি ক'লে আমি এল ইনটু প্ৰস্থ বি আৰু পৰিসীমা হ'ব সব কেটা বাহুৰ যোগফল তে সমান্তৰিকৰ বাহু আৰু আয়তৰ বাহুবিলাক যেহেতু সমান আৰু সমান্তৰাল গতিকে সমান্তৰিকৰ পৰিসীমা আৰু আয়তৰ পৰিসীমা একে হ'ব গতিকে আমি কি লিখিম 2b প্লাস 2l তাৰ মানে কি 2 এটো কি লিখিম দিক যোগ প্ৰস্থ তে এটো হ'ব l b প্লাস l এটো আছিল আয়ত এতিয়া আমি পঢ়িম ৰম্বাস এটা সমান্তৰিক আৰু যাৰ প্ৰতিটো বাহুই সমান ৰম্বস এটা সমান্তৰিক প্ৰথম অৱস্থাত সমান্তৰিক বুলি কৈছে সমান্তৰিক মানে বিপৰীত বাহুবোৰ সমান্তৰাল আৰু সমান আৰু ৰম্বস হ'বলৈ হলে শৰ্তটো হৈছে প্ৰতিটো বাহুই সমান হ'ব লাগিব
সমান্তৰালটো হ'বই লাগিব, আকৌ প্ৰতিটো বাহু সমান হ'ব লাগিব, কিন্তু সামান্তৰিকৰ প্ৰতিটো বাহু সমান হয় নে নহয়, অকল বিপৰীত বাহুবিলাক সমান হয়। গতিকে ৰম্বস এটা সামান্তৰিক যাৰ প্ৰতিটো বাহু সমান। মনত ৰাখিব যে ৰম্বস এটা সামান্তৰিক হয়, কিন্তু সামান্তৰিক এটা ৰম্বস নহয়। এইটোৰ কাৰণে ৰম্বস নহয় সামান্তৰিক এটা, বিকজ ৰম্বসৰ প্ৰতিটো বাহু সমান, কিন্তু সামান্তৰিকৰ প্ৰতিটো বাহু সমান নহয়। গতিকে ৰম্বসৰ কালি যদি ওলোৱা হয়, আমি এ বি চি ডি এটা ৰম্বাস, গতিকে এইটো যদি ৰম্বাস হয়, গতিকে প্ৰতিটো বাহু সমান, আটাইবোৰ বাহু কি হয় সমান হয়, গতিকে এইটো এটা ৰম্বাস। আকৌ এইটোক আমি সামান্তৰিক বুলিও ক'ব পাৰি, কাৰণ বিপৰীত বাহুবিলাক কি সমান্তৰাল আৰু সমান। গতিকে ইয়াৰ যদি কালি ওলাও, তেতিয়া আমি কি কৰিম, এনে সন্মুখৰ বিন্দুবিলাক লগ লগাই দিম, তে এ চি আৰু ডি বি দুডাল কৰ্ণ, এই দুটাক আমি কৰ্ণ বুলি কওঁ, আৰু ৰম্বসৰ কৰ্ণবিলাক পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয়। গতিকে আমাৰ সেইখিনি জানিব নালাগে, মনত ৰাখিব এই দুডাল কৰ্ণ হয়, এইটো এ চি কৰ্ণ আৰু ডি বি কৰ্ণ। গতিকে ৰম্বসৰ কালি যদি ওলাও, হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল, দুডালৰ পূৰণফল মনত ৰাখিব, তে হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল বুলি যদি কয়, তেতিয়াহ'লে কৰ্ণ দুডাল কি কি পাইছোঁ, এ চি ইনটু ডি বি, এইটো হৈছে ৰম্বসৰ কালি। আৰু পৰিসীমা বুলি ক'লে যিহেতু আটাইবোৰ বাহু সমান, পৰিসীমা বুলি ক'লে যিহেতু আটাইবোৰ বাহু সমান, গতিকে এইটো এল ল'লে এইটো এল হ'ব, এইটো এল হ'ব আৰু এইটো এল হ'ব। গতিকে এল কিমানটা, এল প্লাছ এল প্লাছ এল প্লাছ এল, তাৰ মানে কিমানটা এল আছে, 4টা। তে ৰম্বসৰ পৰিসীমা হ'ব 4L। এইটো হ'ব ৰম্বসৰ পৰিসীমা, আৰু ৰম্বসৰ কালি হাফ এ চি ইনটু ডি বি। এ চি হৈছে এ চি আৰু ডি বি হৈছে দুডাল কৰ্ণ, আৰু এই কৰ্ণ দুডালৰ পূৰণফলৰ সৈতে হাফটো পূৰণ কৰিলে আমি ৰম্বসৰ কালি পাই যাম। এইটো আছিল ৰম্বস। এতিয়া আমি পঢ়িম বৰ্গ। এতিয়া আমি পঢ়িম বৰ্গ সামান্তৰিক যাৰ প্ৰতিটো কোণে 90 ডিগ্ৰী আৰু প্ৰতিটো বাহু সমান। তাৰ মানে বৰ্গ এটা হ'বলৈ হ'লে ৰম্বসৰ গুণো থাকিব লাগিব, আয়তৰ গুণো থাকিব লাগিব। তাৰ মানে তাৰ প্ৰতিটো কোণেই 90 ডিগ্ৰী, গতিকে এই বৰ্গটো এইটোৰ আয়তৰ গুণটো আছে 90 ডিগ্ৰী আৰু ৰম্বসৰ গুণটো আছে প্ৰতিটো বাহু সমান। গতিকে এনেকুৱাক আমি বৰ্গ বুলি ক'ব পাৰি। গতিকে এইটো এল হ'লে এইটো এল, এইটো এল, এইটো এল, তে বৰ্গ হৈছে প্ৰতিটো বাহু সমান হ'ব, আকৌ প্ৰতিটো কোণে কিমান ডিগ্ৰী হ'ব, 90 ডিগ্ৰী হ'ব। তাৰ মানে কথাটো দেন দিব যে এই বৰ্গটোক আমি সামান্তৰিক বুলি ক'ব পাৰোঁ, এইটোক আমি ৰম্বাস বুলি ক'ব পাৰোঁ, এইটোক আমি আয়ত বুলি ক'ব পাৰোঁ। কিন্তু ৰম্বাসটোক আমি বৰ্গ বুলি ক'ব নোৱাৰোঁ, আয়তটোক আমি বৰ্গ বুলি ক'ব নোৱাৰোঁ, সামান্তৰিকক আমি বৰ্গ বুলি ক'ব নোৱাৰোঁ। গতিকে এতিয়া আমি যদি বৰ্গৰ কালি ওলাওঁ, গতিকে দিগ ইনটু প্ৰস্থ, গতিকে দুইটাই যদি সমান, গতিকে আমি এল ইনটু এল, তাৰ মানে এল স্কোয়াৰ, দুটা বাহুৰ পূৰণফল। আৰু পৰিসীমা যদি ওলাওঁ, পৰিসীমা তাৰ মানে ৰম্বাসৰ পৰিসীমাৰ সৈতে সমানেই হ'ব, যিহেতু বৰ্গৰ প্ৰতিটো বাহুই সমান। গতিকে কি হ'ব, এল প্লাছ এল প্লাছ এল প্লাছ এল, গতিকে কি হ'ব 4L। এইটো আছিল বৰ্গৰ পৰিসীমা। এতিয়া পৰীক্ষাত আহিব পৰা কুৱেশ্যনৰ দুটামান ধৰণ আলোচনা কৰোঁ। আমি এটা কুৱেশ্যন আলোচনা কৰিছোঁ, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিব পাৰে যে এটা বৰ্গৰ কালি ৰম্বাসৰ পৰিসীমাৰ সমান, এটা বৰ্গৰ কালি ৰম্বাসৰ পৰিসীমাৰ সমান, তেন্তে বৰ্গৰ বাহুৰ দিক কিমান হ'ব। তাৰ মানে বৰ্গ আৰু ৰম্বাস দুয়োটাৰে আটাইবোৰে বাহু সমান। গতিকে আমি প্ৰব্লেমটো এনেদৰে ল'ব পাৰোঁ, আৰু এনেকুৱা প্ৰব্লেম দিব পাৰে পৰীক্ষাত। গতিকে এটা বৰ্গৰ কালি ৰম্বাসৰ পৰিসীমাৰ সমান, গতিকে বৰ্গৰ কালিত কি পাইছোঁ আমি, যিহেতু বৰ্গ আৰু ৰম্বাস চবকেইটাৰ বাহু সমান হয়, গতিকে আমি দুয়োটাৰ বাহু এল বুলি ধৰি লৈছোঁ। তে এল যদি ধৰোঁ আমি বাহু, তে আমি বৰ্গৰ কালিটো কি পাম, এল স্কোয়াৰ, আৰু ৰম্বাসৰ পৰিসীমাটো কি পাম, 4L।
গতিকে ইয়াৰ পৰা আমি বাহুৰ দিক যদি ওলাও গতিকে l ইনটু l ইকুৱেল টু 4l গতিকে এইটো l কাটা গ'লে l ইকুৱেল টু 4 l ইকুৱেল টু 4 তাৰ মানে বৰ্গৰ বাহুৰ দিক কিমান হ'ব 4 একক মনত ৰাখিব এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহিব পাৰে বৰ্গৰ পৰা এনে ধৰণৰ প্ৰশ্ন থাকিব পাৰে যে এটা বৰ্গৰ পৰিসীমা আৰু কালিৰ মান সমান তেন্তে বৰ্গৰ বাহুৰ যোগ কিমান তেতিয়া আমি এটো এনেকৈ উলাই দিব পাৰিম যে বৰ্গৰ পৰিসীমা আমি কি জানো 4l আৰু কালিৰ মান কি l স্কয়াৰ গতিকে এটো আমি এনেকৈ লিখিব পাৰো 4l আৰু এটো l স্কয়াৰ মানে l ইনটু l আমি পঢ়ি আইছো আগতে পৰিসীমা কালি গতিকে ইয়াৰ এটা l কাটা গ'ল তে l ইকুৱেল টু কিমান পাম 4 একক এনে ধৰণৰ প্ৰশ্নবিলাক থাকিব পাৰে আমি আগলৈ